হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ নতুন এটা হেল্থ টিপছ লৈ। মই ডক্টৰ ৰকিবুৰ ৰহমান মোল্লা BSMS। বহুতেই সুধি থাকে ৰোগবোৰৰ কাৰণ কি। মূল বিষয় যদি আমি যাওঁ বিচাৰি পাওঁ, ৰোগবোৰৰ মূল কাৰণ হ'ল শৰীৰত কোনো ধৰণৰ ব্লকেজ, ষ্টোন, ফাইব্ৰইড, চিষ্ট আদি যেতিয়া লাহে লাহে ডাঙৰ হয় তেতিয়া ৰোগৰ প্ৰৱণতা বাঢ়ে বা আমি ৰোগাক্ৰান্ত হওঁ। ফাইব্ৰইড, চিষ্ট, ষ্টোন আদি কেতিয়া হয়? সহজ কথা মনত ৰাখিব, যেতিয়া আমি সূৰ্য অস্ত যোৱাৰ পিছত অৰ্থাৎ ৰাতি দেৰিকৈ খাওঁ তেতিয়াই খাদ্যবস্তুবোৰ একুমুলেশ্যন হয়। একুমুলেটেড খাদ্যবস্তুবোৰ আমাৰ দেহক লাহে লাহে ৰোগাক্ৰান্ত কৰে। যদি ইতিমধ্যে একুমুলেটেড হৈ গ'ল তেতিয়া আমি কি কৰিব লাগিব? সহজ পদ্ধতি অৱলম্বন কৰক। সন্ধিয়া 7 বজাৰ পিছত খোৱা বন্ধ কৰক। যেতিয়া 7 বজাৰ পিছত খোৱা বন্ধ কৰিব তেতিয়া সেইবোৰ আৰু একুমুলেশ্যন নহয়। ইতিমধ্যে একুমুলেটেড হ'লে যেনে ফাইব্ৰইড, চিষ্ট আদিত ভুগিছে তেতিয়া কি হ'ব? আপুনি ৰাতি 7 বজাৰ পিছত খোৱা বন্ধ কৰিলে সেইবোৰ লাহে লাহে ডিজলভ হ'ব। কেনেকৈ? শৰীৰত ৰাতি নিউট্ৰিশ্যনৰ প্ৰয়োজন হয়। নিউট্ৰিশ্যন ক'ৰ পৰা পাব? যদি আপুনি খোৱা বন্ধ কৰে। শৰীৰে তেতিয়া সেই ফাইব্ৰইড, চিষ্ট, টিউমাৰ আদিৰ পৰা নিউট্ৰিশ্যন উলিয়াই দেহত ছাপ্লাই দিয়ে আৰু তেতিয়া সেইবোৰ লাহে লাহে ডিজলভ হয়। আৰু এই পদ্ধতিটোকে কোৱা হয় মেডিকেল ভাষাত অটোফেজি। মনত ৰাখিব, আপোনাৰ স্বাস্থ্য অটুট ৰখা আৰু সঠিক চিকিৎসা পদ্ধতি দিয়াটো চিকিৎসক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আৰু যদি আপুনি ইতিমধ্যে এইবোৰ ৰোগত ভুগিছে, টিউমাৰ, চিষ্ট, ফাইব্ৰইড ইত্যাদি, তেতিয়াহ'লে আপুনি হোমিওপেথিক চিকিৎসা পদ্ধতিৰ দ্বাৰাও সম্পূৰ্ণ নিৰাময় হ'ব পাৰিব। অৱশ্যেই আপুনি হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ, ৰেজিষ্টাৰ্ড হোমিওপেথিক চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰিব। সুস্বাস্থ্য থাকক এই কামনাৰে। ধন্যবাদ।